ভাৰতীয় আন্দোলনৰ লগত সংগতি ৰাখি তাৰো আগত 1861 চনত ফুলগুৰিত ইংৰাজৰ অপশাসনৰ বিৰুদ্ধে কৃষকসকলৰ ওপৰত যি অত্যাধিক কৰৰ বোজা জাপি দিয়া হৈছিলে তাৰ প্ৰতিবাদত ফুলগুৰি ঢেৱাত আজি আমাৰ বৃহত্তৰ অঞ্চলটোৰ পুৰোধা সেইসকল আমাৰ বৈপ্লৱিক আমাৰ যিসকল কৃষক তেখেতসকলে ব্ৰিটিছৰ এই অপশাসন আৰু কৃষক ৰাইজৰ ওপৰত যি অবৈধভাৱে কৰৰ বোজা জাপি দিছিল তাৰ প্ৰতিবাদত 1861 চনত ফুলগুৰি বৰাহঁতৰ তলত কৃষক বিদ্ৰোহৰ উকমুকনি মেলিছিলে। তাতে আমাৰ ৰাইজমেল হৈছিলে আৰু সেই ৰাইজমেলক কঠোৰভাৱে দমন কৰিবৰ কাৰণে ব্ৰিটিছৰ ছিংগাৰ চাহাবৰ নেতৃত্বত এদল মিলিটাৰী সেনাবাহিনীয়ে আমাৰ কৃষকৰ ওপৰত নিৰ্যাতন আৰম্ভ কৰিছিল আৰু সেই নিৰ্যাতনত আমাৰ কৃষকসকলে ব্ৰিটিছৰ নিৰ্যাতনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছিল আৰু পৰৱৰ্তী পৰ্যায়ত হতাহতি পৰ্যায়লৈকে গৈছিল আৰু সেই দিনা আমাৰ সেই যুদ্ধত ব্ৰিটিছৰ বিৰুদ্ধে আজি কৃষকৰ ওপৰত জাপি দিয়া অত্যাধিক কৰৰ বিৰুদ্ধে আজি প্ৰতিবাদ কৰিবলৈ গৈ আমাৰ মহান নেতা বাহুকব্যৰ্ত ডাঙৰীয়া পৰলোক প্ৰাপ্তি হৈছিল, শ্বহীদ হৈছিলে। আজি এই বীৰ শ্বহীদ জনাৰ পুণ্য স্মৃতিত তেখেতৰ এভাগী ইয়াতে স্মাৰক এভাগ আমাৰ সদৌ অসম অনুসূচিত জাতি মানচিত্ৰই ইয়াতে উদ্যোগ গ্ৰহণ কৰিছে। মই সদৌ অসম মানচিত্ৰৰ সমূহ কাৰ্যকৰ্তাক অনুসূচিত জাতি মানচিত্ৰৰ আমাৰ সমূহ কাৰ্যকৰ্তাক মই আজি বীৰজনাৰ প্ৰতি আজি অনুসূচিত জাতিৰ বাহুকব্যৰ্ত এই বীৰজনাৰ প্ৰতি যি শ্ৰদ্ধা ভক্তি সহকাৰে আজি তেখেতৰ স্মৃতিটো আমাৰ ভৱিষ্যত প্ৰজন্মৰ কাৰণে আমাৰ উত্তৰ পুৰুষৰ কাৰণে আজি প্ৰতিষ্ঠা কৰিবৰ বাবে আজি বাহুকব্যৰ্ত বীৰ যোদ্ধা বীৰ শ্বহীদ বাহুকব্যৰ্তৰ প্ৰতিমূৰ্তি নিৰ্মাণৰ যি সফল কাৰ্যসূচী হাতত লৈছে মই আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু ইয়াৰ সফল পৰিসমাপ্তি কামনা কৰিছোঁ। আৰু আমি অত্যন্ত সৌভাগ্য অনুভৱ কৰিছোঁ যে এইবাৰ আমি বিধায়ক উন্নয়ন পুঁজিৰ পৰা আমাৰ 5 লক্ষ টকা আমাৰ বীৰজনাৰ প্ৰতি আমি শ্ৰদ্ধা জনাই আমি আগবঢ়াইছিলোঁ আৰু গোটেই কামখিনি আমাৰ অনুসূচিত জাতি মানচিত্ৰই উদ্যোগ গ্ৰহণ কৰিছে। তেখেতসকলে সুন্দৰভাৱে এজন ভাল আৰ্কিটেক্টৰ জৰিয়তে কামখিনি আগবঢ়াই লৈ যাওক আৰু যদি কিবা ভালকৈ কামখিনি কৰক, যদি শেষলৈ কিবা যদি আমাৰ অৰ্থৰো যদি কিবা প্ৰয়োজন হয় মই পুনৰ ইয়াৰ সফল পৰিসমাপ্তি কৰাৰ ক্ষেত্ৰত মই শক্তিশালীভাৱে সকলোৰে লগত সহযোগিতা আগবঢ়াম।